মোক ক'লে কি দৰিকাৰ পৰা আগলৈ যাওঁ কিবা কেমেৰাৰ লেন্স এখন আনোগৈ তাৰপিছত আৰু পিছৰখিনি গম নাপাওঁ আৰু ফোন এবাৰ কৰিলে ৰিচিভ কৰিব নোৱাৰিলোঁ মই তাৰপৰা মই আকৌ বেক ফোন কৰিছোঁ ৰিচিভ কৰা নাইহি তাৰ অলপ পিছতে ভাইটিয়ে আৰু দাঙি লৈ আহিছে তেতিয়ালৈকে চেঞ্জ নাই মানে ঘৰত তেওঁলোকে বিচনাত দিলে যদিও মই কৈছোঁ যে হেৰি লাভটো নাই এইবোৰ অভ্যাস চকা নাইচোন তাৰপৰা আকৌ 108লৈ মাতি লগে লগে লৈ গৈছোঁ আৰু হস্পিটেলত ঢুকাইছে ডক্টৰে মানে 27 মই আপোনাৰ বেটেৰী ৰিক্সা চলাওঁ মই এনআইৰ ফালে গৈ আছিলোঁ আপোনাৰ তাৰপিছত তাতে এক্সিডেণ্ট এটা হোৱা দেখিলোঁ এক্সিডেণ্টটো হোৱা দেখি মই আগবাঢ়ি গ'লোঁ দেখিলোঁ মোৰ চিনাকি দাদা এজন অংকুৰ শৰ্মা যিহেতু চিনাকি তাৰপিছত মই চবেই মিলি পিনি চকী এখনত বহাই মেলি দিলোঁ তেওঁ ছটাহাতী এখনত খুন্দা মাৰিছিলে আহি পিনি ৰখি থকা ছটাহাতীখনৰ বেক চাইডে খুন্দা মাৰিছে তাৰপিছত চব মানুহ মিলি পানী চানী দিলে পানী চানী দিয়াৰ পিছত তেওঁ তাৰমানে হুচ নাই অহা যিহেতু তেওঁ বমি কৰিছে তাৰপিছত সম্প্ৰীতি হস্পিটেললৈ নিলোঁ তাত ইমাৰ্জেঞ্চি সুবিধা নাছিল তাৰপিছত মই ঘৰলৈ লৈ আহি মাকক সমজাই দিলোঁ তাৰপিছত মই গুচি যোৱা হ'ল মৃত্যুটো বৰ্তমান শুনামতে জয়সাগৰ হস্পিটেলত নোপোৱা আগতে হৈছে বুলি কৈছে ডক্টৰে মৃত্যু বুলি ঘোষণা কৰিছে মানে টাইমটো 6:30 পৰা 7টাৰ ভিতৰত আছিল